মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম তোমালোকৰ কালি হ'বলগীয়া মেট্ৰিক পৰীক্ষাত মেথামেটিক্সত 5 মাৰ্কৰ ডাইৰেক্ট কমন এটা কুৱেশ্যন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো অংকন চেপ্টাৰ আছে বা কনষ্ট্ৰাকশ্যন চেপ্টাৰ আছে, সেই চেপ্টাৰৰ পৰা তোমালোকৰ 5 মাৰ্ক আহিব। আৰু এই ভিডিঅ'টি যদি তোমালোকে চোৱা তেতিয়াহ'লে এই 5 মাৰ্ক তোমালোকে ডাইৰেক্টলি কমন পাবা। এটা 4 মাৰ্কৰ লং কুৱেশ্যন আহিব আৰু এটা আহিব MCQ এইটো চেপ্টাৰৰ পৰা, কনষ্ট্ৰাকশ্যন চেপ্টাৰৰ পৰা। তোমালোকৰ 99% যদি MCQ কমন পাব বিচৰা তেতিয়াহ'লে মোৰ চেনেলত আপলোড কৰা MCQৰ ভিডিঅ'বোৰ চাবা। মই MCQৰ যিটো চিৰিজ আৰম্ভ কৰিছোঁ সেই চিৰিজটো চাবা। লগতে লং কুৱেশ্যন যিখিনি দিছোঁ গোটেইখিনি তোমালোকে চাই ল'বা। তাৰে পৰা তোমালোকে গোটেইখিনি এজ ইট ইজ কুৱেশ্যন তোমালোকে কালি দেখিবলৈ পাবা। তো তোমালোকে এই যিটো কনষ্ট্ৰাকশ্যন চেপ্টাৰ আছে, কনষ্ট্ৰাকশ্যন চেপ্টাৰৰ যিবোৰ তুমি কনষ্ট্ৰাক্ট কৰিব লাগে সেইবোৰ তুমি কেনেকৈ কৰিবা তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। একেবাৰে সহজ ভাষাত মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম আৰু তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা। তোমালোকে যদি বুজিব পাৰা তেতিয়াহ'লে তোমালোকৰ যিকোনো ধৰণৰ কুৱেশ্যন আহিলে তোমালোকে ইয়াতে কৰিব পাৰিবা। তো প্ৰথমতে চোৱা, আমাৰ এই কুৱেশ্যনটো কি কৈছে চোৱা। 4 চেণ্টিমিটাৰ, 5 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ বাহুৰ এটা ত্ৰিভুজ আঁকা। তাৰপিছত ইয়াৰ সদৃশ হোৱাকৈ আন এটা ত্ৰিভুজ আঁকা যাৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 2/3 গুণ হয়। Construct a triangle of side 4 cm, 5 cm and 6 cm and then a triangle similar to it whose sides are 2/3 of the corresponding sides of the triangle. So, এইটো তুমি কেনেকৈ ড্ৰ কৰিবা তোমালোকে ইয়াতে কেইটামান কথা মনত ৰাখিব লাগিব। MCQ কেনেকুৱা ধৰণৰ আহে ইয়াতে যিটো তোমাৰ এই ৰেচিঅ' দিয়া থাকিব বা যিটো ফ্ৰেকশ্যন দিয়া থাকিব, এই ওপৰৰ যিটো ফ্ৰেকশ্যন আছে এইটোৱে তোমাৰ বুজাব তোমাৰ কি হ'ব, ডাঙৰ হ'ব নে কি হ'ব, সৰু হ'ব। ঠিক আছে, তাৰমানে যদি তোমাৰ এই ওপৰৰ যিটো আছে তোমাৰ নিউমাৰেটৰটো আছে, সেই নিউমাৰেটৰটো বা তোমাৰ যিটো লব আছে সেইটো যদি সৰু হয় তেতিয়াহ'লে তোমাৰ কি হ'ব, ট্ৰাইংগলটো সৰু হ'ব। আৰু যদি এইটো ডাঙৰ হয়, যেনেকুৱা ধৰা 7/5 আছে, তেতিয়াহ'লে তোমাৰ এই ট্ৰাইংগলটো কি হ'ব, ডাঙৰ হ'ব। কোনটো ট্ৰাইংগলতকৈ যিটো তুমি আঁকিবা সেই ট্ৰাইংগলতকৈ এইটো কি হ'ব, ডাঙৰ হ'ব। এইটো মনত ৰাখিবা। আৰু এইখিনিৰ ওপৰতে তোমাৰ কি হৈছে, এইবাৰ কামৰূপ মেট্ৰ' জিলাত এটা MCQ আহিছে। ঠিক আছে, আৰু তুমি যেতিয়া কানেক্ট কৰিব লাগে তেতিয়া সদায় তুমি তলতটোহে কি কৰিব লাগে, আগতে কানেক্ট কৰিব লাগে। তলতটো কানেক্ট কৰি তাৰপিছত তুমি ওপৰৰ কামখিনি কৰিব লাগে। আৰু তোমাৰ যিখিনি ষ্টেপছ অফ কনষ্ট্ৰাকশ্যন আছে সেইখিনি বহুত ইজি হয়। তোমালোকে কেনেকৈ লিখিব লাগে, কেনেকৈ কি কৰিব লাগে ভিডিঅ'টি তোমালোকে চাই লোৱা। মই প্ৰথমৰ পৰা শেষলৈকে কৈ আছোঁ। প্ৰথমতে চোৱা, প্ৰথমতে তুমি ইয়াতে যিটো তোমাৰ ছাইডৰ ভেলু দিয়া থাকিব, এই ছাইডৰ ভেলুটো তোমাৰ যিটো আটাইতকৈ ডাঙৰ আছে তুমি সেইটো ল'বা। ঠিক আছে, যিটো ডাঙৰ হয় সেইটো ল'বা তুমি। মই ইয়াতে তোমাৰ কিমান আছে, 4, 5, 6 আছে আৰু 2/3 আছে, হয়নে? মই ইয়াতে লিখি লৈছোঁ, চাবা এইটো কি কি আছে, 4, 5, 6 আৰু তোমাৰ হ'ব লাগে 2/3। চাবা মই আঁকি দিছোঁ ইয়াতে। তুমি প্ৰথমতে কি কৰিবা, যিটো ডাঙৰ হয় এইটো তোমাৰ কিমান হয়, 6 হয়, এইটো তুমি আঁকি লোৱা 6 চেণ্টিমিটাৰ আৰু ধৰি লোৱা তোমাৰ এইটো 6 চেণ্টিমিটাৰ আৰু এইটোৰ নাম দিয়া তোমাৰ কি, AB। ঠিক আছে, AB এইটো তোমাৰ কি হয়, 6 চেণ্টিমিটাৰ, এইটো আমি লৈ ল'লোঁ। তাৰপিছত আমি কি কৰিম চোৱা, এই AB যিটো লাইন আছে সেই AB লাইনত তোমাৰ ইকুইট্ৰেংগলকৈ হোৱাকৈ মানে সূক্ষ্ম কোণ হোৱাকৈ, ইকুইট্ৰেংগল মানে 90 ডিগ্ৰীতকৈ কম। ঠিক আছে, তুমি যদি এইটো এনেকৈ দি দিয়া তেতিয়াহ'লে ভুল হ'ব, কাৰণ এইটো তোমাৰ 90 ডিগ্ৰীতকৈ বেছি হৈ যাব। ঠিক আছে, তুমি দিব লাগিব এনেকৈ। ইকুইট্ৰেংগলটো বুজি পোৱা, 90 ডিগ্ৰীতকৈ কি হ'ব লাগিব, কম হ'ব লাগিব। এইটো ধৰি লোৱা X। ঠিক আছে, এইখিনি বুজি পালা। ভালদৰে লক্ষ্য কৰা, বহুত ইজি হয়, একদম ইজি হয়। এতিয়া আমি কি কৰিম, এই প্ৰথমতে আমি কি কৰিলোঁ, আমাৰ যিটো দীঘল যিটো তোমাৰ ছাইড আছে সেইটো আমি ল'লোঁ। তাৰপিছত সেইটোৰ লগত এটা ইকুইট্ৰেংগল কৰাকৈ, এটা ছাইডটো ইকুইট্ৰেংগল কৰিছে, ইকুইট্ৰেংগল কৰাকৈ, ইকুইট্ৰেংগল মানে 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব কোনটো। আমি এটা কি কৰিছোঁ, AX ৰশ্মি আঁকিছোঁ বা ৰেড আমি আঁকিছোঁ। তাৰপিছত আমি কি কৰিম, এটা চাওক যিটো ৰেচিঅ' দিছে তোমাক 2/3 দিছে, তোমালোকে সদায় লক্ষ্য কৰিবা যিটো ডাঙৰ হয় সেইটোৱে তুমি ল'বা। আৰু 2/3ৰ মাজত ডাঙৰ কোনটো হয়, 3 হয়। গতিকে আমি এই AX ৰেখাৰ ওপৰত 3টা পইণ্ট বহাম। কেইটা পইণ্ট বহাম, 3টা পইণ্ট বহাম, যাতে প্ৰত্যেকটো পইণ্টৰ মাজত ডিষ্টেঞ্চ তোমাৰ কি হয়, চেম হয়। ঠিক আছে, এইটো তোমাৰ কি হ'ব, ধৰিলে তোমাৰ এইটো কি হয়, A1, এইটো কি হ'ব A2 আৰু এইটো হ'ব তোমাৰ কি A3। এইটো বুজি পাইছা, বুজি পাইছা নে?
এতিয়া চোৱা এই তলৰটোত মই প্ৰথমতে কৈছোঁ তোমালোকে প্ৰচিজাৰখিনি মনত ৰাখিব লাগিব ঠিক আছে। এতিয়া তুমি কি কৰিব লাগিব, তাৰ পিছৰ যিটো ষ্টেপ আহিব সেইটো তুমি কি কৰিব লাগিব, এই যিটো A3 আছে, কাৰণ ইয়াতে তোমাৰ এইটো 3 আছে না, তো তলত যিটো থাকিব সেইটো আগতে তুমি কানেক্ট কৰিব লাগিব। A3 আৰু B কানেক্ট কৰা, A3 আৰু B এইটো কানেক্ট কৰা, এইটো ঠিক আছে, এইটো কানেক্ট কৰিলোঁ আমি। A3B কি কৰিছোঁ, কানেক্ট কৰিছোঁ। এতিয়া এই A3B যিটো আমি কানেক্ট কৰিলোঁ সেইটোৰ নিচিনাকৈ তুমি কি কৰিব লাগিব, ইয়াতে আৰু এটা তুমি লাইন ড্ৰ কৰিব লাগিব। আৰু ইয়াতে তোমাৰ যিটো 4 আৰু 5 আছে তুমি সেইটো আগতে আঁকি ল'ব পাৰা ঠিক আছে। এইটো আঁকি লোৱা, এইটো তুমি কেনেকৈ আঁকিবা, এইটো চোৱা তোমাৰ এইটো 4 আছে আৰু কিমান আছে 5 আছে, তুমি এইটো আঁকি লোৱা, এইটো তোমাৰ 4 দিবা এনেকৈ, আৰু ইফালে তোমাৰ এইটো কি হ'ব 5 হ'ব। এইটো তোমাৰ AB, এইটো কি হৈ গ'ল C। বুজি পাইছানে? এতিয়া চোৱা তোমাৰ এইটো হ'ল কিমান 4, এইটো হ'ল 5 আৰু এইটো হ'ল কিমান 6। বুজি পালা? আৰু এইটো তুমি কেনেকৈ আঁকিবা, তোমাৰ যিটো কম্পাছ আছে সেই কম্পাছেৰে এই A পইণ্টত বহাবা, কম্পাছটো বহাই তুমি ইফালে 4 চেণ্টিমিটাৰ লৈ ইয়াতে তুমি এটা কি কৰিবা, বৃত্তচাপ আঁকিবা। আৰু এই বৃত্তচাপ যে আঁকিবা এইবোৰৰ কিন্তু এনেকৈ চাইন তুমি দিব লাগিব, আৰ্কবোৰ, যদি নিদিয়ে নম্বৰ কাটা যাব ঠিক আছে। আৰু তোমাৰ ইয়াতে B পইণ্টৰ পৰা এইটো কিমান আছে 5 আছে, ইয়াৰ পৰা 5 ল'বা, ইয়াৰ পৰা 5 লৈ ইয়াতে তুমি এটা কি কৰিবা, এনেকৈ বৃত্তচাপ আঁকিবা। আৰু য'ত কটাকটি কৰিব যোৰা লগাই দিবা, তো এইটো আমাৰ ট্ৰাইংগল অঁকা হৈ গ'ল ঠিক আছে। এতিয়া তুমি কি কৰিবা, চ' আমি কি কৰি A3B আমি কি কৰিলোঁ, কানেক্ট কৰিলোঁ, A3B কি কৰিছোঁ, কানেক্ট কৰিছোঁ। এতিয়া তোমাৰ এই A3Bৰ যিটো আছে সেইটোৰ সমান্তৰালকৈ আমি কি কৰিম, এই এইটো যোৰা লগাম, কি এইটো যোৰা লগাম, কিহৰ কাৰণে এইটো যোৰা লগাম, কাৰণ ইয়াতে আছে তোমাৰ 2/3, এই ওপৰত আছে 2। এতিয়া তুমি এইটোৰ সমান্তৰাল কৰিব লাগিব। এতিয়া তোমাৰ কথা হ'ল যে তুমি সমান্তৰাল কৰিবা কেনেকৈ, হয়নে? তো সমান্তৰালৰ কাৰণে তুমি কি কৰিবা, ইয়াতে যিকোনো তোমাৰ ৰেডিয়াছৰ ইয়াতে বৃত্তচাপ আৰ্ক তুমি আঁকিব লাগিব। ছেম আৰ্ক তুমি কি কৰিব লাগিব, ইয়াতেও তুমি ড্ৰ কৰিব লাগিব। তাৰপিছত ইয়াৰে পৰা ইয়াৰে মাজত তুমি ডিষ্টেঞ্চ লোৱা, সেই ডিষ্টেঞ্চটো তুমি কি কৰা, ইয়াতেও লোৱা, লোৱাৰ পিছত তুমি এইটো কি কৰি দিয়া, কানেক্ট কৰি দিয়া এইটো। আৰু তোমালোকক এটা মই ট্ৰিকো শিকাই দিম, আৰু যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়, সেইটো কেনেকৈ কৰিবা। তো এইটো এতিয়া তোমাৰ কি হৈ গ'ল, ইয়াতে যিটো আমি পালোঁ এইটো ধৰি লোৱা তোমাৰ কি হয় C ডেছ হয়, এইটো কি হয় C ডেছ। গতিকে তোমাৰ ইয়াতে কি হ'ব, এইখিনি যিটো আমি A3B আঁকিলোঁ সেইটো তোমাৰ কি হ'ব, এইটো C ডেছৰ লগত এইটো কি হ'ব, পেৰেলেল হ'ব, এইটো পেৰেলেল হ'ব। চিমিলাৰলি চোৱা, যিটো আমাৰ BC ছাইড আছে সেই BC ছাইডৰ লগত পেৰেলেলকৈ আমি এই যিটো C ডেছ পইণ্ট আছে সেইটোৰ মাজত আমি কি কৰিব লাগিব, ড্ৰ কৰিব লাগিব। তো সেইটো আমি এনেকৈ ড্ৰ কৰিম, আৰু তোমাৰ এটা এনেকৈ ড্ৰ কৰিম। তো তোমাৰ ইয়াৰে যিটো এংগল হ'ব, ইয়াৰে এংগলটো কি হ'ব লাগিব, ইকুৱেল হ'ব লাগিব। আৰু তাৰ কাৰণে কি কৰিম, এতিয়া তুমি যিকোনো ৰেডিয়াছত তুমি এটা আৰ্ক ড্ৰ কৰা, তো ছেম আৰ্ক তুমি ইয়াতেও ড্ৰ কৰা, ড্ৰ কৰাৰ পিছত ইয়াৰে পৰা ইয়াৰে তুমি কি কৰা, লেংথ লোৱা, আৰু ইয়াৰে পৰা তুমি সেইটো লেংথ লোৱা। তো ইয়াতে পইণ্টটো যিটো পইণ্টত তোমাৰ ইণ্টাৰচেক্ট কৰিব, কটাকটি কৰিব, সেইটো যোৰা লগাই দিবা, তো সেইটো আমাৰ হৈ যাব। আৰু এইটো ধৰি লোৱা তোমাৰ কি A ডেছ। তো এইটো চোৱা A ডেছ, A আৰু C ডেছ হয়নে, এইটো A ডেছ, এইটো A ডেছ, এইটো A ডেছ, A আৰু C ডেছ, এইটো A ডেছ, A আৰু C ডেছ, এইটোৱে হৈছে আমাৰ কি আঁকিবলগীয়া ত্ৰিভুজ, ট্ৰাইংগল হয়, এইটো সৰু হ'ব। এতিয়া তোমাৰ চোৱা এইটো ষ্টেপছ অফ কনষ্ট্ৰাকশ্যন লিখিব লাগে ঠিক আছে। ষ্টেপছ অফ কনষ্ট্ৰাকশ্যন মানে তোমাৰ ষ্টেপছ অফ কনষ্ট্ৰাকশ্যনত তুমি কি কি লিখিব লাগে, লক্ষ্য কৰা। ষ্টেপছ অফ কনষ্ট্ৰাকশ্যনত তুমি লিখিব লাগে, ইয়াতে তুমি কি কি কৰিলা। চ' প্ৰথমতে আমি কি কৰিছোঁ, AB বাহু লৈছোঁ, AB বাহু লৈ আমি এই ট্ৰাইংগলটো আঁকিছোঁ। প্ৰথমতে যিটো আমাৰ ট্ৰাইংগল দিয়া আছে সেইটো ট্ৰাইংগলটো তুমি প্ৰথমতে আঁকি ল'বা, সেইটো লিখিব লাগিব ঠিক আছে। তাৰপিছত তুমি AB বাহুৰ লগত সূক্ষ্ম কোণ কৰাকৈ কি কৰিছা, মানে একিউট এংগল কৰাকৈ AX ৰশ্মি লৈছা। AX এইটো 2 নম্বৰত আহিব। প্ৰথমতে এইটো লিখিবা, ট্ৰাইংগল ABC অংকন কৰা হ'ল, ট্ৰাইংগল ABC অংকন কৰা হ'ল ঠিক আছে, যিটো আমাৰ দিয়া আছে সেইটো। তাৰপিছত তোমাৰ ইয়াতে চোৱা, এইটো ABৰ লগত, এইটো 2 নম্বৰ, এইটো আমাৰ AB আছিল না, এইটো ABৰ লগত তোমাৰ একিউট এংগল কৰাকৈ বা সূক্ষ্ম কোণ কৰাকৈ, একিউট এংগল কৰাকৈ এইটো কৰাকৈ AX অঁকা হ'ল। এইটো AX আঁকিলোঁ না, এইটো AX ৰশ্মি অঁকা হ'ল, AX ৰশ্মি অঁকা হ'ল। তাৰপিছত 3 নম্বৰত আমি কি কৰিছোঁ, এইটো AXৰ ওপৰত আমি কেইটা বিন্দু বহাইছোঁ, 3টা বিন্দু বহাম। তোমালোকে এইটো মনত কৰিবা,
তোমাৰ যিটো ৰেচিঅ' দিয়া থাকিব সেই ৰেচিঅ'ত যিটো ডাঙৰ হ'ব সিমানটা বিন্দু বহাবা। মানে ধৰি লোৱা তোমাৰ 7/5 আছে, তেতিয়া 7টো ডাঙৰ হয়, গতিকে আমি ইয়াতে কেইটা বিন্দু বহাব লাগিব, 7টা পইণ্ট আমি বহাব লাগিব। ঠিক আছে। আৰু ওপৰৰ যিটো আছে সেই ওপৰৰটো যদি সৰু হয়, এইটো মন কৰিবা দেই, ওপৰৰটো যদি সৰু হয় তেতিয়াহ'লে ট্ৰাইংগল সৰু হ'ব, আৰু ওপৰৰটো যদি ডাঙৰ হয় ট্ৰাইংগল ডাঙৰ হ'ব। এইটো যদি তোমাৰ ডাঙৰ আছে, গতিকে এইটো ট্ৰাইংগলটো তোমাৰ এইটো বাহিৰেৰে আঁকিব লাগিব, ডাঙৰ হ'ব এইটো। আৰু তলত যিমান থাকে সেইটো প্ৰথমতে কানেক্ট কৰিব লাগে, সেইটো তোমাক প্ৰথমতে কৈছোঁ মই সেইখিনি কথা। ঠিক আছে। ওপৰত 3টা বিন্দু বহোৱা হৈছে, 3টা বিন্দু বহাইছোঁ। ঠিক আছে। যাতে 3টা বিন্দু বহোৱা হ'ল, যাতে প্ৰতিটো বিন্দুৰ মাজৰ দৈৰ্ঘ্য ইকুৱেল হয়, এইটো কিন্তু লিখিব লাগিব, মেনশ্যন কৰিব লাগিব, প্ৰতিটো বিন্দুৰ মাজৰ দৈৰ্ঘ্য ইকুৱেল হয়। তাৰপিছত তুমি 4 নম্বৰত কি লিখিবা, 4 নম্বৰত লিখিবা যে A3B কানেক্ট কৰা হ'ল, A3B সংযোগ কৰা হ'ল, আৰু A2Bৰ সমান্তৰালকৈ A2C' জোৰা লগোৱা হ'ল, বা A2C' আমি কি কৰিলোঁ, ইয়াতে বনাই ল'লোঁ। ঠিক আছে, বা অংকন কৰা হ'ল, এইখিনি লিখিলা। আৰু 5 নম্বৰত কি লিখিবা যে BCৰ সমান্তৰালকৈ এইটো C', A' সংযোগ কৰা হ'ল। ঠিক আছে। তাৰপিছত তুমি এইটো জোৰা লগাই দিয়া, এইটো তাৰপিছত তোমাৰ A' আৰু 6 নম্বৰত লিখিবা এইটো A', A আৰু C' এই হ'ল আঁকিবলগীয়া ত্ৰিভুজ। বুজি পালানে? তো এইখিনি তোমালোকে কৰিব লাগে। এতিয়া চোৱা, তোমালোকক মই ট্ৰিক এটা শিকাই দিওঁ যে তোমালোকে এইটো কেনেকৈ কৰিবা। চোৱা, তোমালোকে যদি আগবোৰ যদি নিদিয়া নে নম্বৰ কাটিব। ঠিক আছে। সেইকাৰণে তুমি কি কৰিবা, এই তোমাৰ ইয়াতে যিখিনি তোমাৰ আছে ইয়াতে তুমি সেইখিনি চেঞ্জ কৰিব নালাগে। ঠিক আছে। তুমি কি কৰিবা, প্ৰথমতে এই ট্ৰাইংগলটোত আঁকি ল'ব লাগিব, এইটোত যিটো ট্ৰাইংগল দিয়া আছে সেইটো ধুনীয়াকৈ আঁকি ল'বা, জুখি মাখি স্কেলেৰে আঁকি ল'বা। তাৰপিছত তুমি ইয়াতে যিটো তোমাৰ তলত যিটো থাকিব, যিটো দীঘল ৰেখা থাকিব, সেইটোৰ লগত সূক্ষ্মকোণ কৰাবা। সূক্ষ্মকোণ কৰি যি ড্ৰ কৰিবা, ড্ৰ কৰাৰ পিছত এইবোৰ যে আছে না, এইবোৰ তুমি ধুনীয়াকৈ, এইটোতো তোমাৰ একেবাৰে চিম্পলি হ'ব, কিন্তু যিটো পেৰেলকৈ আঁকিব লাগে সেইটো কি কৰিবা, এইটোৰ লগত তুমি স্কেলেৰে আঁকিবা, কম সময়ৰ ভিতৰত হৈ যাব। বুজি লোৱা কি কৈছোঁ। স্কেলেৰে আঁকিবা ধুনীয়াকৈ, এইখিনি স্কেলেৰে আঁকাৰ পিছত তুমি এইটো যেনেকুৱা আছিল না, সেইটো তুমি এনেকৈ দিবা। দিয়াৰ পিছত এইটো তুমি হাতেৰে দিয়া বা যিকোনো বস্তু এটাত দিয়া, ডাইৰেক্টলি দিয়া, তুমি জুখি দিব নালাগে। ঠিক আছে। কাৰণ জুখি দিবলৈ গ'লে অলপমান টাইম লাগিব পাৰে, তো তুমি হাতেৰে আঁকি তুমি কেৱল এই আৰ্টটো আঁকি দিবা। চিমিলাৰলি তোমাৰ এইটো হাতেৰে তুমি এনেকৈ কি কৰিবা, ধুনীয়াকৈ আৰ্টটো আঁকি দিবা। এইটো তোমাৰ কম সময়ৰ ভিতৰতে তোমাৰ এই বস্তুখিনি তোমাৰ হৈ যাব। আৰু তুমি যদি গোটেইখিনি প্ৰচিজাৰ হিচাপে কৰিব যোৱা তেতিয়াহ'লে অলপমান টাইম লাগিব পাৰে, কিন্তু এনেকৈ কৰিবা। কিন্তু এই আৰ্টবোৰ দিব লাগিব। আকৌ তোমাৰ এনেকুৱা একেবাৰে যাতে বেয়া নহয়, যাতে ধৰিব পাৰে যে তুমি এইটো হাতেৰে দিছা বুলি। বুজি পাইছানে? তো তোমাৰ এনেকৈ কৰা হয়। ইয়াতে তোমাৰ চোৱা, এইটোখিনি কৰিলে তোমাৰ 4 মাৰ্ক একেবাৰে এজ ইট ইজ তোমালোকে পাই যাবা। আৰু যিটো MCQ আহে, মই তোমালোকক ক'লোৱে MCQ, সেইটো MCQ আহিব। বা তোমাৰ ইয়াতে স্কেল ফেক্টৰ সুধিব পাৰে যে এইটোৰ স্কেল ফেক্টৰ কি হয়, সেইটো তোমাক সুধিব পাৰে যে ইয়াৰ স্কেল ফেক্টৰ কি হয়, নাইবা তোমাৰ কোনটোৰ এৰিয়া বেছি হ'ব সেইটো সুধিব পাৰে। তো তোমাৰ যদি ওপৰতটো যদি ডাঙৰ হয় আৰু তলতটো যদি সৰু হয়, তেতিয়াহ'লে যিটো আমি ড্ৰ কৰিম সেইটো ডাঙৰ হ'ব। আৰু তলতটো যদি তোমাৰ ডাঙৰ থাকে, তেতিয়াহ'লে এইটো তোমাৰ কি হ'ব, সৰু হ'ব। যেনেকুৱা এইটো ডাঙৰ আছে আৰু ওপৰতটো সৰু আছে, তো যিটো আমি ড্ৰ কৰিছোঁ সেইটো তোমাৰ কি হৈছে, সৰু হৈছে। বুজি পাইছানে? এতিয়া এইটো চোৱা, তোমালোকৰ এই কুৱেশ্যনটো চোৱা, এইটো প্ৰেক্টিছ কৰিবা এইটো। আৰু তোমাৰ যদি এংগুল আহে, এংগুলটো তোমাৰ একো নাই, তোমাৰ যিটো ডিগ্ৰী আছে সেই ডিগ্ৰীটো তুমি কি কৰিবা, ডিগ্ৰীটো ল'বা, লোৱাৰ পিছত তুমি সেইটো জুখি তাৰপিছত তুমি এইখিনি কৰি দিবা, এনচাৰ হৈ যাব। ঠিক আছে। এইখিনি প্ৰেক্টিছ কৰিবা। এইখিনি এজ ইট ইজ হয়, ছেম টু ছেম প্ৰচিজাৰ হয়, কোনো ধৰণৰ প্ৰব্লেম নাই। তোমালোকে এই কুৱেশ্যনটো কিন্তু প্ৰেক্টিছ কৰিবা। এইটো তোমাৰ ট্ৰাইগনোমেট্ৰিৰ, এইটো যোৱা বছৰ যিটো তোমাৰ আমাৰ যিটো চেম্পল কুৱেশ্যন পেপাৰ দিছিল যোৱা বছৰ, আৰু এইটো মোৰ চেনেলত অলৰেডি আপলোড কৰা আছে। এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, তোমালোকে আপলোড কৰি কি কয়, তোমালোকে এবাৰ প্ৰেক্টিছ কৰি থ'বা। আৰু এটা কুৱেশ্যন আছে, এইটো চাওক, তোমালোকৰ এক্সাৰচাইজৰ এক্সাম্পল কুৱেশ্যন নাম্বাৰ 3, এইটো চাবা, এইটো 7/5 আছে না এইটো। তো ইয়াতে এইটো চাব, প্ৰথমতে তুমি কি কৰিব লাগিব, মই তোমালোকক এইটো কৰি দেখুৱাই দিছোঁ। চাবা এইটো কেনেকৈ কৰিবা। এইটো চাবা, এইটো ডাঙৰ কোনটো হয়, 7 হয়, তো তুমি 7 লোৱা। এইটো কি আহিব, 7, এইটো 7 আহিল। ঠিক আছে। এইটো ধৰি লোৱা A আৰু এইটো B, আৰু এইটো দৈৰ্ঘ্য হৈছে কিমান, 7। তাৰপিছত তোমাৰ আছে 5, তো 5টো তুমি এইটো এনেকৈ আঁকা, আৰু এটা কি আছে, 6 আছে, এইটো এনেকৈ দিবা। ঠিক আছে। এইটো আমাৰ হৈ গ'ল ABC, এইটো আমাৰ ট্ৰাইংগল হৈ গ'ল। এতিয়া তোমাৰ চোৱা, ইয়াতে 5 আৰু 7ৰ মাজত 7টো ডাঙৰ হয়, তো এইটো তুমি 7টা পইণ্টটো একিউট এংগুল হৈ গ'ল।
সূক্ষ্মকোণ কৰাকৈ ইয়াতে 7টা পইণ্ট বহাব লাগিব। এইটো A1, ইয়াতে A2, ইয়াতে A3, ইয়াতে A4, তাৰপিছত আহিব তোমাৰ ইয়াতে A5, এটা আহিব A6 আৰু আহিব তোমাৰ কিমান A7। ঠিক আছে, এতিয়া তুমি কি কৰিবা, এই যে মই কৈছোঁ না ওপৰত যিটো আছে তোমাৰ সেইটো কি কৰিব লাগে, তলত যিটো আছে সেইটো আগতে ড্ৰ কৰিব, তুমি জোৰা লগাব লাগে। তলত যিটো আছে সেইটো আগতে জোৰা লগাব। এইটো চোৱা 5 আছে, গতিকে এইটো চোৱা এইটো A5 না, A5 to B এইটো কানেক্ট কৰা, এইটো A5B কানেক্ট কৰা, এইটো বঢ়াই দিয়া, এইটো বঢ়াই দিব লাগিব কাৰণ এইটো জোৰা লগাব লাগিব। এতিয়া তোমাৰ ইয়াৰে লগত সূক্ষ্মকোণ কৰাকৈ তুমি এইটো 7ৰ পৰা আঁকিব লাগিব। তেনেকৈ তুমি এইটো আইডিয়া কৰি আঁকি দিবা, এইটো তোমাৰ আইডিয়া কৰি ধুনীয়াকৈ আঁকি দিবা। আঁকি দিয়াৰ পিছত তুমি ইয়াতে এনেকৈ দি ইয়াতে তুমি এই কেৱল এইটো দিব লাগিব কিন্তু দেই, এইটো মই বাৰে বাৰে কৈ আছোঁ নহ'লে নম্বৰ কাটিব। তোমাৰ আৰ্টটো দি দিবা, লাগিলে তুমি হাতেৰে দিয়া নাইবা তুমি সেই কম্পাছেৰে দিয়া, কিন্তু তোমাৰ দিব লাগিব। তুমি এইটো ভালদৰে কৰিবা, ঠিক আছে। তাৰপিছত চোৱা এইটো ধৰি লোৱা তোমাৰ কি হয়, এইটো বিদেশ হয়, এইটো ইয়াতে কাটিছে। এতিয়া তুমি এইটো বঢ়াই দিব লাগিব কাৰণ ইফালে তুমি এইটো আঁকিব লাগিব না। এতিয়া তোমাৰ চোৱা এইটোৰ লগত তোমাৰ কি পেৰেলেল কৰাকৈ এই যিটো B' পইণ্ট আছে সেইটো আমি কি কৰিম, এনেকৈ আঁকি দিম। এইটো হৈ গ'ল না, তো এইটো তোমাৰ কি দিয়া C', এইটো চোৱা ডাঙৰ হৈছে। এইটোৱে আমাৰ আঁকিবলগীয়া ত্ৰিভুজ। ইয়াতে আমি কি পালোঁ A', B', C', এইটো A' নহয়, ইয়াতে A' নহয়, এইটো চোৱা A, B' আৰু C', এইটো A, B', C', এইটো তোমাৰ কি হ'ল আঁকিবলগীয়া ট্ৰাইংগল হ'ল। এতিয়া তুমি ষ্টেপছ অফ কনষ্ট্ৰাকশ্যন তুমি কি কৰিব লাগে, সেইখিনি তোমাৰ চিম্পলি তোমাৰ ইয়াতে যিখিনি তুমি কৰিছা সেইখিনি তুমি ইয়াতে লিখিব লাগে। ঠিক আছে, ইয়াতে কি কৰিলোঁ, প্ৰথমতে আমি ABC ট্ৰাইংগল আঁকিছোঁ। ABৰ লগত সূক্ষ্মকোণ কৰাকৈ আমি AX ৰশ্মিটো আঁকিছোঁ, য'ত আৰু তাৰ ওপৰত আমি 7টা পইণ্ট বহাইছোঁ যাতে প্ৰত্যেকটো পইণ্টৰ মাজত দৈৰ্ঘ্য সমান হয়। তাৰপিছত তোমাৰ A5B কানেক্ট কৰিছোঁ, A5Bৰ সমান্তৰালকৈ আমি A7B' কানেক্ট কৰিছোঁ। B' মাজেৰে এইটো BCৰ সমান্তৰালকৈ B', C' কি কৰিছোঁ কানেক্ট কৰিছোঁ। ঠিক আছে, তো এইটোৱে আমাৰ ত্ৰিভুজ হ'ল। এইটো A, B', C' এইটোৱে হৈছে আঁকিবলগীয়া ত্ৰিভুজ। এইখিনি হৈ গ'ল, একেবাৰে গোটা তোমাৰ কিমান নম্বৰ পাবা, 4 নম্বৰ তুমি ইয়াতে পাই যাবা। বুজি পাইছানে? তো এইখিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা, একেবাৰে ইজি হয়, কোনেও তোমাৰ কি কৰিব নোৱাৰে। তুমি ইয়াৰ পৰা 5 মাৰ্ক একদম এজ ইট ইজ কমন পাবা। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে, সকলোৰে বেষ্ট অফ লাক জনাইছোঁ। ধন্যবাদ।